টেট কাম ৰিক্ৰুটমেণ্ট পৰীক্ষা। হেল্ল' ফ্ৰেণ্ডছ, লৈ আহিছো আজি আপোনালোকলৈ শিক্ষা বিভাগৰ পৰা ডাঙৰ খবৰ। কিয়নো শিক্ষা বিভাগে এটা খুব গুৰুত্বপূৰ্ণ এডভাৰটাইজমেণ্টৰ খবৰ মুকলি কৰি দিছে যে 19 জুনত ডাইৰেক্ট নিযুক্তি দিবলৈ গৈ আছে। ডাইৰেক্ট মানে কি? নো এক্সাম নো এপ্লাই, অৰ্থাৎ ৱাক ইন ইণ্টাৰভিউ। তাত কোনো ধৰণৰ এপ্লাইও কৰিব নালাগে, এক্সামো নহয়। আপোনালোকে উপস্থিত হ'ব লাগিব 19 জুনৰ দিনাখন এড্ৰেছত। কোন এড্ৰেছত ভিডিঅ'তে গম পাব। তাৰপিছত যদি আপোনাৰ তাত বয়স, কোৱালিফিকেশ্যন আদি মিলে, আপুনি ভাইভাত কি সোধে যদি ক'ব পাৰে, তেতিয়াহ'লে আপুনি তাত লগে লগে চাকৰিটো পাব। তো এই ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে সবিশেষ ভিডিঅ'তে তথ্য সহকাৰে লাভ কৰিব। ভিডিঅ'টি শেষলৈকে চাই থাকিব। আনহাতে আৰু এটা গুৰুত্বপূৰ্ণ শিক্ষা বিভাগৰে খবৰ, এতিয়াৰে পৰা টেট নোহোৱাকৈও আপোনালোকে শিক্ষক হ'ব পাৰিব। হয়, ঠিকেই শুনিছে। আগৰ ভিডিঅ'বিলাকতো মই আপোনালোকক জনাইছোঁ, পুনৰ আজিৰ এই ভিডিঅ'ত জনাম তথ্য সহকাৰে। আপোনালোকে ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে কি হ'ব, আপোনালোকে প্ৰতিটো খবৰ আমাৰ চেনেলৰ দ্বাৰা লাভ কৰি থাকিব। গতিকে আপোনালোকৰে লাভ হ'ব। আৰু ভিডিঅ'টি আপোনাৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ। সিদিনাখন শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়ে ঘোষণা দিছে যে এতিয়াৰে পৰা টেট নালাগে। LP UPৰ বাবে নহয়, কিন্তু মাধ্যমিক শিক্ষাৰ বাবে টেট নালাগে। টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হ'ব। সেই টেষ্টত আপোনালোকে পাছ কৰিলে ডাইৰেক্ট আপোনালোকে শিক্ষক হ'ব পাৰিব, মাধ্যমিক শিক্ষক। কিন্তু LP UPৰ বাবে টেট লাগিব, সিদিনাখন তেওঁ কৈছে সেইটো কথা। এতিয়া আহিছোঁ নেক্সট, যিটো 19 জুনত ইণ্টাৰভিউ হ'বলৈ গৈ আছে, ৱাক ইন ইণ্টাৰভিউ, সেইটো ভেকেঞ্চি কোনে মুকলি কৰিছে? কটন ইউনিভাৰ্চিটিয়ে মুকলি কৰিছে। কটন ইউনিভাৰ্চিটি আছে ক'ত? গুৱাহাটীত আছে। টোটেল কেইটা ভেকেঞ্চি মুকলি কৰিছে? কণ্ট্ৰেকচুৱেল চাকৰি হয়, যিহেতু এক্সাম নহয়, এপ্লাইও কৰিব নালাগে। গতিকে কণ্ট্ৰেকচুৱেল চাকৰিৰ মাত্ৰ 5টা পোষ্ট মুকলি হৈছে। পদৰ নাম যদি কি সোধে, ডাটা এনালাইচিষ্ট। টোটেল 5টা পোষ্টেই আছে, কৈছোঁ মই ইতিমধ্যে 20,000কৈ দিব প্ৰতিমাহে। কিন্তু আপোনালোকে জাষ্ট উপস্থিত হ'ব লাগে। উপস্থিত হৈ ভাইভা দিলে আপোনালোকে হয়তো পাই যাব। আৰু 19 জুনত আপোনালোকে 11টা বজাত পোৱাকৈ যাব লাগিব। ইয়াতে এড্ৰেছটো দি দিছে, ডিপাৰ্টমেণ্ট অফ ইকনমিক্স, কটন ইউনিভাৰ্চিটি, আছাম। এড্ৰেছটো কি? ডিপাৰ্টমেণ্ট অফ ইকনমিক্স, কটন ইউনিভাৰ্চিটি, আছাম। এতিয়া আপোনালোকে ভাবি আছে কোৱালিফিকেশ্যন কি হ'ব? মই যাম, কিন্তু মোৰ কোৱালিফিকেশ্যন কি হ'ব? তো কোৱালিফিকেশ্যন ইয়াতে মাষ্টাৰ্ছ ডিগ্ৰী ইন ইকনমিক্স বা ষ্টেটিষ্টিক্সৰ পৰা বিচাৰিছে, নলেজ অফ এক্সেলৰ বিচাৰিছে, এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন প্ৰজেক্টৰ বিচাৰিছে। এক্সপিৰিয়েঞ্চ কিমান বছৰ লাগিব কি উল্লেখ নাই, 3 মাহৰ হ'লেও যাব পাৰে, যেতিয়া উল্লেখ নকৰে তেতিয়া। তো আপোনালোকে টেলিগ্ৰামত জইন হওক। আমাৰ টেলিগ্ৰামত জইন হ'লে এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু এপ্লাই কৰিব নালাগে, তথাপিতো এখন ফৰ্ম লগত লৈ যাব লাগিব। সেই ফৰ্মৰ লিংকছ আমাৰ টেলিগ্ৰামত পাব। চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।